নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনক দত্ত আৰু সম্পাদনে আৰম্ভ কৰিছোঁ 14 আগষ্ট বুধবাৰৰ ৰাশিফল। বন্ধুসকলে, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকলৈ সৰু অনুৰোধ, যদি ফেচবুকত এই ভিডিঅ' চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু যদি এই ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। আজি হ'ল 14 আগষ্ট বুধবাৰ আৰু অসমীয়া লেখেৰে আজি শাওণ মাহৰ 29 দিন। আজি সূৰ্যোদয় পুৱা 4:57 আৰু সূৰ্যাস্ত সন্ধিয়া 6:55। আজি তিথি হ'ল শুক্লা নৱমী তিথি আৰু নক্ষত্ৰ হ'ল অনুৰাধা নক্ষত্ৰ, যোগ হ'ল ইন্দ্ৰ আৰু কৰণ হ'ল কলভকৰণ। বন্ধুসকল, যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ, দেৱগণ আৰু আইদৰিটো হ'লে আজি হ'ব প্ৰতিহীনা যোগ। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী তথা মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন, আপোনাৰ মৰ্যাদা বৃদ্ধি হোৱাৰ দিন, অৰ্থাৎ সামাজিকভাৱে আপুনি প্ৰতিষ্ঠিত হোৱাৰ দিন। আজি সকলোতে আপোনাৰ মান সন্মান বৃদ্ধি পাব, কৰ্মক্ষেত্ৰত আপোনাৰ উন্নত হ'ব, ঘৰুৱা সমস্যাবিলাকো আপোনাৰ দূৰ হ'ব আৰু স্বাস্থ্যৰ আপোনাৰ উন্নত হ'ব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আৰ্থিক দিশটো আপোনাৰ ভাল হ'ব, আপোনাৰ মান মৰ্যাদা আপোনাৰ ক্ষেত্ৰত বৃদ্ধি পাব, আজি লাভ হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে আজিৰ দিনটো ভাল। আৰু যিসকলে সাংস্কৃতিক দিশত জড়িত হৈছে তেওঁলোকৰ কাৰণেও আজিৰ দিনটো যথেষ্ট উন্নত বুলি ক'ব পাৰি। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আগবাঢ়িলে আজিৰ দিনটো যথেষ্ট ভাল হ'ব। আজি যিকোনো ক্ষেত্ৰতে আপুনি নিজৰ মনোবল নেহেৰুৱাব, আপোনাৰ ক্ষেত্ৰত নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে আজি। আৰু ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আজি প্ৰচুৰ কষ্ট কৰিবলগীয়া দিন, গতিকে এই ক্ষেত্ৰত আপোনাৰ কামত স্থবিৰতা আহিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো ভাল দিন, আজি নতুনত্ব পোৱাৰ দিন। আপোনাৰ চৰকাৰী চাকৰি হওক বা বেচৰকাৰী চাকৰি হওক, সকলোতে আপোনাৰ ক্ষেত্ৰত আজি পদোন্নতিয়ে হওক, আপোনাৰ বা মান মৰ্যাদাৰ বৃদ্ধিয়ে হওক, আপোনাৰ কাৰণে আজি লাভ হ'ব। আপুনি নতুন কাম আৰম্ভ কৰিব পৰাকৈ যোগ আছে। আজি আপোনাৰ কাৰণে পজিটিভ আৰু ভাবি থকা কাম বা আপোনাৰ বহুদিন নোহোৱা কামো আপোনাৰ সম্ভাৱনা আছে আজি হৈ উঠাৰ, গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে দায়িত্ব বাঢ়িব, ঘৰুৱা দায়িত্ব হওক বা কৰ্মস্থানতে হওক আপোনাৰ দায়িত্ব বাঢ়িব, কষ্ট বেছি হ'ব, যাৰ ফলত আপোনাৰ ৰিজাল্ট কম হ'ব। অৰ্থাৎ নতুন কাম আপুনি দিনটোত আৰম্ভ নকৰিলে ভাল আছে আৰু যিখিনি কাম কৰে সেয়া দায়িত্ব সহকাৰে কৰিবলৈ যত্ন কৰক। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা বিশেষ ভাল দিন নহয়, আৰু যিসকলে উকিল বা কোৰ্ট কাছাৰীৰ লগত জড়িত কাম কৰি আছে তেওঁলোকৰ কাৰণেও বৰ এটা বিশেষ ভাল নহয়। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ মানসিক অস্থিৰতা বৃদ্ধি পাব। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনা একেবাৰে নাই বুলি ক'ব পাৰি, কাৰণ আপোনাৰ স্থিতিয়ে আপোনাৰ দুৰ্বল থাকিব। আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আগবাঢ়ক আৰু ঘৰুৱা মানুহৰ সহায় লওক, বন্ধুবৰ্গৰ পৰা আপুনি সহায় পাব, গতিকে আপুনি যি কাম কৰে সেয়া আন মানুহৰ ছাপোৰ্টত কৰিলে আজি দিনটো ভাল হ'ব। আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপুনি পইচা পাতি ইনভেষ্ট কৰোঁতে অলপ সাৱধান হ'ব, অন্যথা আপোনাৰ টকা পইচা লোকচান হোৱাৰ দিন। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব, কৰ্মস্থানত আপোনাৰ মান মৰ্যাদা হ্ৰাস হোৱাৰো যোগ থাকে। অৰ্থাৎ আপোনাৰ কোৰ্ট কাছাৰীৰ লগত যদি জড়িত হৈ আছিলে তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ আপুনি ৰিজাল্ট নাপাব, অৰ্থাৎ দাম্পত্য সুখতো আপোনাৰ সমস্যা সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত যি আনন্দৰে কাম কৰি আছিলে সেয়াটো বিঘ্নিত হ'ব, গতিকে আপোনাৰ কাৰণে আজি বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব, স্বাস্থ্যৰ উন্নত হ'ব, সন্তানৰ পৰা আপুনি সুখ পোৱাৰ যোগ থাকে, পিতৃ মাতৃয়ে আপোনাক লৈ গৌৰৱ কৰিব। আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি আপোনাৰ কাৰণেও আজি দিনটো যথেষ্ট ভাল দিন। আজি আপুনি কৰ্মক্ষেত্ৰত আনন্দৰ কাম কৰিব পাৰিব আৰু মান মৰ্যাদা বৃদ্ধি পাব, অৰ্থাৎ ৰাজহুৱাভাৱে আপোনাৰ ব্যস্ততা বৃদ্ধি পাব, আপোনাৰ লাভ হ'ব, গতিকে নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে, মানসিক স্থিতি দুৰ্বল হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকিব। আপুনি সম্পদ কিনা বেচাৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব, আপোনাৰ ক্ষেত্ৰত লোকচান যাতে নহয়। গাড়ী মটৰৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব, অন্যথা আপোনাৰ দুৰ্ঘটনাৰ যোগ সৃষ্টি হয় আৰু নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি
তেনেহ'লে আপোনাৰ বৰ এটা ঠিক নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। দাম্পত্য সুখ আপোনাৰ কমিব, প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা ভাল নাথাকে। আজি কষ্ট বেছি হ'ব তেওঁলোকৰ ক্ষেত্ৰত। আৰু তেওঁলোকৰ বুজা পৰাত আজি সমস্যাৰ সৃষ্টি হ'ব আৰু নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব, অন্যথা আপোনাৰ পইচাৰ লোকচান হ'ব। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰো যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত থাকিব আৰু আপুনি যি কাম কৰে বা যি কথা কয় সেয়া চালি জাৰি চাই কথা ক'লে আপোনাৰ দুগুণ আপোনাৰ লাভ হ'ব। অৰ্থাৎ আপুনি কোৱা কথাই কাৰোবাক বিন্ধিব পাৰে, যাৰ ফলত তেওঁ মনোকষ্ট পাব পাৰে। গতিকে কথা কওঁতে সাৱধান, কাম কৰোঁতে সাৱধান, কিন্তু ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আৰু সেয়ে কওঁ, আপুনি নতুন কাম আৰম্ভ কৰিম বুলি যদি ভাবি ৰৈছে তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে উত্তম দিন হ'ব। আৰু বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি ভাল পালে তেওঁলোকে বিভিন্নজনলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।